উপস্থিত আছোঁ দৰং জিলা সাহিত্য সভাৰ 54 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ শুভ মুহূৰ্তত। আজি দৰং জিলা সাহিত্য সভাৰ পৰিয়ালৰ সদস্যসকলে আজি ইয়াত আহি দৰং জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিছে। লোকে লোকাৰণ্য হৈ পৰিছে দৰং জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ সনাতন ধৰ্মসভাৰ এই প্ৰাংগণ। আমাৰ মাজত আজি উপস্থিত আছে এগৰাকী দৰঙৰ সুসন্তান, চিপাঝাৰ মহাবিদ্যালয়ৰ অৱসৰী অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ প্ৰসন্ন কুমাৰ নাথ মহাশয়। আজিৰ এই শুভ মুহূৰ্তত তেখেতৰ অনুভৱ ব্যক্ত কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ মুকুট হাজৰিকা, মলয় বৰুৱা। আচলতে ইয়াতে দৰং জিলা সাহিত্য সভাৰ 54 সংখ্যক আজি প্ৰতিষ্ঠা দিৱস, এই প্ৰতিষ্ঠা দিৱসত উপস্থিত হৈ মই আপ্লুত হৈছোঁ। আৰু এই যে কবিসকলে বচা বচা কবি কিছু সংখ্যকে ইয়াতে আজি কবিতা পাঠ কৰি আছে আৰু ইয়াৰ পিছত মুকলি সভা হ'ব, অন্তৰংগ অনুষ্ঠান হৈ আছে। আৰু সাহিত্যসেৱীসকলে, সাহিত্যকৰ্মীসকলে পৰস্পৰৰ হৃদয়ত কথা পতাৰ এটা সুযোগ আজি লাভ কৰা হৈছে। আৰু দৰং জিলা সাহিত্য সভাৰ ই এক উল্লেখযোগ্য কাম বুলি মই বিবেচনা কৰিছোঁ। আৰু লক্ষ্য কৰিছোঁ যে দিনে দিনে সাহিত্য সভাৰ প্ৰতি আমাৰ বিভিন্ন পৰ্যায়ৰ মানুহৰ যি আকৰ্ষণ বাঢ়িছে। কিন্তু তথাপিতো মোৰ আন এটি আবেদন সকলোলৈকে, আমি নিজেও সেই কথাটো অনুভৱ কৰিছোঁ, আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক যিমান পাৰি আমাৰ সাহিত্য সভাৰ মজিয়ালৈ অনাৰ কাৰণে এটা প্ৰচেষ্টা সদায় ৰাখি থকাটো উচিত। নহ'লে আমি অসমীয়া ভাষাৰ কথা বিভিন্ন কথা কৈ আছোঁ, কিন্তু অসমীয়া ভাষাৰ ভৱিষ্যত বহু পৰিমাণে, কিন্তু মই অসমীয়া ভাষাৰ ভৱিষ্যত বৰ সংকটজনক বুলি কোনো কাৰণে নহ'ব, কিন্তু বহু পৰিমাণে তাৰ সুশ্ৰী, তাৰ শ্ৰীবৃদ্ধি নিৰ্ভৰ কৰিব আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত। গতিকে আমি ছাত্ৰ ছাত্ৰীসকলক আকৰ্ষণ কৰাৰ প্ৰয়োজন, আৰু এই ধৰণৰ অনুষ্ঠানৰ মাজেৰে আমি নিশ্চয় ছাত্ৰ ছাত্ৰীসকলক আকৰ্ষণ কৰিব পাৰিম। তাকেই মই আন্তৰিকতাৰে আশা কৰিছোঁ। আৰু প্ৰতিষ্ঠা দিৱসৰ এই শুভক্ষণত দৰং জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠা লগ্নৰ পৰা আজিৰ সময়লৈকে যিসকল অক্লান্ত কৰ্মীয়ে সাহিত্য সভাক আজিৰ এই পৰ্যায়লৈ উত্থান কৰাইছে, সকলোলৈকে আন্তৰিক শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছোঁ।